এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ND24 বাতৰিৰ পাছতে ইয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এটা দল আহি ইয়াত উপস্থিত হৈছে অকণমান উপস্থিত হৈছে আৰু মই তেওঁলোকৰ পৰা অকণমান জানিম যে এই গোটেই স্থানটোত আচলতে কি হৈছে আৰু এই মুহূৰ্তত দেখিছোঁ এটা বৃহৎ দল আহি পাইছে আপোনালোক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা আহিছে এই তেখেতসকলৰ ঘৰত তেখেতৰ আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নেকি আমি বাইট দিব নোৱাৰিম সৰি আমি বাইট দিব নোৱাৰিম তেখেতৰ কোন বিভাগৰ বিভাগৰ হাইৱে বিভাগৰ এইটো এই ব্ৰিজখনত যিটো দাবী কৈছে দেখিছে এইটো চাই ল'ব আমাৰ হেৰি যাব এই মুহূৰ্তত চাওক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আমাৰ প্ৰশ্নত তেওঁলোক আঁতৰি যাবলগীয়া হৈছে তেওঁলোকে ইনস্পেকশ্যনৰ কাৰণে আহিছিলে কিন্তু ND24ৰ কেমেৰা দেখি তেওঁলোক ইয়াৰ পৰা এক প্ৰকাৰ পলায়ন কৰিছে তেওঁলোকে আৰু আমি দেখুৱাইছোঁ যে আমি গড়চুকৰ এইখন যিখন উৰণ সেতু এই উৰণ সেতুখন আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে গড়চুকৰ উৰণ সেতুখন এটা বিপদসংকুল অৱস্থাত আছে যিকোনো মুহূৰ্তত ইয়াত অঘটন সংঘটিত হ'ব পাৰে আৰু ND24ৰ বাতৰিৰ পাছত তেওঁলোক আহিল ঠিকে ঘটনাস্থলীলৈ কিন্তু ND24ৰ কেমেৰা দেখিয়েই তেওঁলোকে মাত্ৰ 2-3 মিনিটো তেওঁলোকে ভালকৈ ইয়াত তেওঁলোকে ৰখি তেওঁলোকে অলপমানো ইনস্পেকশ্যন নকৰে যে কি হৈছে তেওঁলোকে কেমেৰা দেখিয়ে ইয়াৰ পৰা পলায়ন কৰিলে আপোনালোকে দেখিলে যে মই প্ৰশ্ন কৰিছোঁ আপোনালোক কোন বিভাগৰ প্ৰথমতে তেওঁলোকে নহয় বুলি কৈছিল কিন্তু তাৰপিছত তেওঁলোকে নিজ মুখত স্বীকাৰ কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা তেওঁলোক আহিছে কিন্তু তেওঁলোক আহি কেমেৰা দেখি তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিছে কোনো উত্তৰ তেওঁলোকৰ হাতত নাই আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে এইটোৱেই সেইটো অংশ যিটো অংশ এই ধৰণে বহি গৈছে আৰু বহি যোৱাৰ ফলত ইয়াত অঘটনৰ আশংকা কৰা হৈছে যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে তাৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে ইয়াত দুৰ্ঘটনা সংঘটিত হৈছেও আৰু আমি কেৱল এয়াই নহয় আমি দেখুৱাইছিলোঁ যে দেৱালত কি ধৰণে ফাট মেলিছিল আৰু এই ৰাস্তা হওক বা দেৱাল হওক সকলোতে এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন অংশত এই উৰণ সেতুখনৰ বিভিন্ন অংশত এই ধৰণে ফাট মেলিছে গতিকে মুকলিৰ ছমা নহওঁতেই কি ধৰণে এখন উৰণ সেতুৰ এই পৰ্যায়ে হ'ব পাৰে তাক লৈ কিন্তু ডাঙৰ প্ৰশ্নবোধক আছে আমি কৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছিল এই ৰাষ্ট্ৰীয় ঘাইপথত আৰু ঢালিৱাল বিলটেক কোম্পানী নামৰ এটা কোম্পানীক ঢালিৱাল বিলটেক লিমিটেড নামৰ এটা কোম্পানীক তেওঁলোকে এই কামটো দিছিল এই ঠিকাটো দিছিল আৰু তাৰপিছত উৰণ সেতুখন মুকলি হোৱাৰ ছমা নহওঁতেই এই যিটো অৱস্থা উৰণ সেতুখনৰ তাক লৈ বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু এই মুহূৰ্তত যিমান বাহন গৈছে যিসমূহ বাহন ইয়াৰ এই অংশৰে গৈছে তেওঁলোকে এই যিটো দাবি যোৱা অংশ বা এই যিটো বহি যোৱা অংশ এই অংশটো নিশ্চয় অনুভৱ কৰে কাৰণ এই অংশটো পোৱাৰ লগে লগে গাড়ীখন জাম কৰে আৰু যথেষ্ট স্পীডত যিহেতু গাড়ীখন থাকে গতিকে এই বিষয়টো যথেষ্ট খুব সুন্দৰকৈ স্পষ্ট হয় কি ধৰণে ইয়াত বহি গৈছে কাৰণ চাওক এক প্ৰকাৰ ইয়াত এনে পানী জমা হৈছে গতিকে উৰণ সেতুৰ মাজত এই ধৰণে বহি যোৱা অংশত পানী জমা হৈছে আৰু যিকোনো মুহূৰ্তত কিন্তু অঘটন সংঘটিত হ'ব পাৰে আৰু সেইকাৰণে আমি কৈছোঁ যে বিভাগে গুৰুত্ব দিয়ক কথাটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গুৰুত্ব দিয়ক আমাৰ বাতৰিৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া বহু ডাঙৰ এটা টীম আহিছিল তেওঁলোকৰ প্ৰায় 4-5খন তেওঁলোকে বাহন লৈ এটা টীম আহিছিল কিন্তু কেমেৰা দেখি তেওঁলোকে ইয়াত মাত্ৰ 2 মিনিট সময় তেওঁলোকে ভালকৈ ইয়াত নৰখিলে তেওঁলোকে নাচালে বাৰু যে কি হৈছে তেওঁলোকে নামিছে আৰু তাৰপিছত কেমেৰা দেখাৰ লগে লগে তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিছে মই যেতিয়া প্ৰশ্ন কৰিছোঁ তেওঁলোকৰ হাতত কোনো উত্তৰ নাই তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিছে গতিকে এয়াই হৈছে এই যিটো বিয়াগম বিভাগ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ বিষয়াৰ এয়া হৈছে ব্যৱহাৰ আৰু বিষয়াৰ এয়া তেওঁলোকৰ পলায়নবাদী যিটো তেওঁলোকৰ চিন্তা তেওঁলোকে কি হৈছে কথাটো তেওঁলোকৰ হাতত কোনো উত্তৰ নাই সেইকাৰণে তেওঁলোকে ইয়াৰ পৰা পলায়ন কৰিবলগীয়া হ'ল গতিকে আমি এই কথাটো আমি বিভাগৰ যেতিয়ালৈকে ভালদৰে গুৰুত্ব সহকাৰে নলয় তেতিয়ালৈকে ND24 বিভাগটোত নিশ্চয়কৈ দৃষ্টি ৰাখিব ৰাইজেও দৃষ্টি ৰাখিব কাৰণ ইয়াত মানুহৰ জীৱনৰ কথা আছে যিকোনো মুহূৰ্তত যদি দুৰ্ঘটনা সংঘটিত হয় ইয়াতকৈ ডাঙৰ বা যিকোনো মুহূৰ্তত যদি কিবা কাৰণত এই নঘটিবলগীয়া ঘটনা বা ডাঙৰ অঘটন যদি ঘটে তেনেহ'লে দায়ী কোন হ'ব সেইটো ডাঙৰ প্ৰশ্ন ইয়াৰ দায়িত্ব কোনে ল'ব সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে সময় থাকোঁতেই তেওঁলোকে পলায়ন কৰাতকৈ তেওঁলোকে এই গোটেই বিষয়টো গুৰুত্ব সহকাৰে ইয়াৰ তেওঁলোকে তদন্ত আৰম্ভ কৰক যে কিয় হ'ল ছমা নহওঁতে উৰণ সেতুখনৰ এই অৱস্থা কিয় হ'ল কাৰণ টুল টেক্স সদায় বৃদ্ধি হৈ আছে গতিকে টুল টেক্স বৃদ্ধি হোৱাৰ সমান্তৰালকৈ ৰাইজক সুচল যাতায়াত দিয়াটো কিন্তু চৰকাৰৰ দায়িত্ব গতিকে বিভাগে এই কথাখিনি গুৰুত্ব দিয়াটো উচিত পলায়ন কৰাৰ বিপৰীতে তেওঁলোকে এই উৰণ সেতুৰ যিখিনি এই মুহূৰ্তত যিখিনি খেলি মেলি দেখিবলৈ পোৱা গৈছে যে যি ধৰণে এটা নিৰ্মাণতে এক প্ৰকাৰ খেলি মেলিৰ কথা এই মুহূৰ্তত চৰ্চা হৈছে কাৰণ ছমা নহওঁতে এই অৱস্থা হৈছে 300 কোটিতকৈ অধিক টকা ব্যয় কৰা হৈছিল গতিকে এই দিশত কিন্তু গুৰুত্ব দিয়াটোহে আমি অধিক গুৰুত্বপূৰ্ণ বা এই দিশত গুৰুত্ব দিয়াটোহে অধিক উচিত তেওঁলোকৰ কাৰণে এইটো সময়ত বুলি সকলোৱে ক'ব আৰু আমিও সেই কথাটো অনুভৱ কৰিছোঁ পলায়ন কৰাতকৈ তেওঁলোকে গুৰুত্ব দিয়ক তেওঁলোকে বিচাৰক যে কিয় তেওঁলোকে তদন্ত কৰক কিয় উৰণ সেতুখনৰ আজি এই অৱস্থা হ'বলৈ পালে ভিডিঅ' জাৰ্নেলিষ্ট কাকলি কাকতিৰ সৈতে ঋষিৰাজ বৰুৱা ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত